নাৰায়ণপুৰ ৰাজচক্ৰৰ অধীনৰ ৰঙতি পঞ্চায়তৰ এটি ব্যস্ত পথ স্বাধীনতাৰ ৪৭ বছৰৰ পাছতো উন্নয়নৰ মুখ নেদেখিলে এই সদা ব্যস্ত পথটি বহুত চৰকাৰ আহিল আৰু গ'ল বহু প্ৰতিশ্ৰুতিৰ মাজত হেৰাই গ'ল এই দুৰ্ভগীয়া পথটি বিকাশৰ জয়ঢোল বজোৱা চৰকাৰৰ দিনতো এচপৰাও মাটি নপৰা এই পথটি বিহপুৰীয়া সমষ্টিৰ দ্ৰুৰপাং মথাউৰিৰ পৰা পুলি নাহৰণি হৈ ৰাজগড় ৰঙতি সংযোগী পথত এটা বৃহৎ অঞ্চল সামৰা এটি বোকাময় পথ বাৰিষা হলেই বোকা গছকি পাৰ হ'ব লগা হয় বিদ্যালয়ৰ কণ কণ ছাত্ৰ ছাত্ৰীসকল স্থানীয় ৰাইজে দাবী জনাইছে চৰকাৰে অনতিপলমে পথটি নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ কৰে যেন বহুত জনসংযোগী পথ ভোলাবৰী ৰঙতি সংযোগী পথ আৰু এই ৰাস্তাটো আজি ভাৰত স্বাধীন হোৱা প্ৰায় ৮০ বছৰেই চুলেহি আজি পৰ্যন্ত উন্নতি লাভ নকৰিলে গতিকে এই পথেদি অহা যোৱা যাত্ৰীসকল যথেষ্ট কষ্ট সন্মুখীন হ'বলগীয়া হয় বৰষুণ আহিলে এইটো অৱস্থা আৰু যোগাযোগ কৰিছে যদিও আজিলৈকে ফল ধৰা নাই আমি আশা কৰিছোঁ ৰাস্তাটো অতি সোনকালে উন্নতি লাভ কৰিব য'ত ৰোগী অহা যোৱা ৰোগীক নিবৰ কাৰণে এম্বুলেন্স আনিবলৈ অসুবিধা হয় আমি পথযাত্ৰীসকলৰ কথা নকওঁৱেই ৰোগীৰ কথা কৈছোঁ গতিকে আশা কৰিছোঁ যাতে এই আমাৰ দুৰ্গম এই ৰাস্তাটো সুচল ব্যৱস্থা কৰি দিয়ে চৰকাৰে এয়া আমাৰ আশা সোনকালতে এই ৰাস্তাটো লাগে বুলি কেইবাবাৰ তেওঁৰ ওচৰলৈ যোৱা হ'ল সেই সময়ছোৱাত ৰাস্তাটো হোৱাৰ এটা আশ্বাসো দিয়া হৈছিল কিন্তু সেই সময়ত নহ'ল এতিয়া বিধায়ক অমীয় কুমাৰ ভূঞা তেখেতৰ কাৰ্যকালৰ সময়তো আমি কেইবাবাৰো ইয়াৰ স্থানীয় ৰাইজ আমি তেখেতৰ ওচৰলৈ গ'লোঁ কেইবাবাৰো দৰখাস্ত আবেদন নিবেদন কৰিলোঁ কিন্তু এতিয়ালৈকে ৰাস্তাটো তেওঁ হ'ব বুলি আমাক প্ৰতিবাৰে আশ্বাসে দি থাকে কিন্তু আজিলৈকে ৰাস্তাটো হৈ নুঠিল অতি দুখৰ কথা যে অতি ব্যস্ত পথ এছোৱা ইয়াদি ব্যৱসায়ীসকল নিৰ্দিষ্ট ব্যৱসায়ৰ কাৰণে যায় স্কুলীয়া ল'ৰা ছোৱালীবিলাক পঢ়িবলৈ যায় কিন্তু তেওঁলোক যাবলৈ বৰষুণ এজাক দিলেই ৰাস্তাটো যাব নোৱাৰা অৱস্থা হয় স্থানীয় ৰাইজে দীৰ্ঘদিন ধৰি ৰাস্তাটো লৈ জীয়াতু ভুগি আহিছে সকলোৱে জানে যে এইটো ৰাস্তা কেচেৰিগুৰিৰ পৰা পুলি নাহৰণি হৈ বৰনাহৰণি ভোলাবৰী সংযোগী এটা বৃহৎ পথ এই পথছোৱাদি আমাৰ পূব প্ৰান্তত থকা দ্ৰুৰপাং নৈ দলং নথকাৰ কাৰণে এই মানুহখিনি প্ৰায় এই কেচেৰিগুৰি হৈ ৰঙতি হৈ ধলপুৰ নাৰায়ণপুৰকে আদি কৰি যোগাযোগ কৰিবলগীয়া হয় দুৰ্ভাগ্যজনক কথাটো হ'ল যে আজিৰ দিনত এজাক বৰষুণত আমি এই ৰাস্তা দি অহা যোৱা কৰিব নোৱাৰোঁ